যৌৱনে কেনেকৈ আমনি কৰিছিলে কম বুলি কৈছে আৰু তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো কিন্তু চাই থাকিব। নমস্কাৰ। নমস্কাৰ। আজি মই আহিলোঁ মোৰ খুব মৰমৰ বৰ মৰমৰ এগৰাকী বাৰ ঘৰলৈ আৰু বাৰ ঘৰত আজি ন-ভূঁই আছে, সেয়েহে একেবাৰে ঘৰৰ পৰা নহয়, ডাইৰেক্ট পথাৰৰ পৰা, বোকা পানীৰ মাজৰ পৰা, শাওনৰ নিৰ্ভেজাল পথাৰখনৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দেখাই থাকিম। আৰু এইফালে বা এই বা খুব মৰমৰ হয় আৰু ইউটিউবত বা ফেচবুকত বায়ে খাদ্য ব্যঞ্জনৰ খুব ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াই থাকে, ৰিলচ আগবঢ়াই থাকে। অকল আগবঢ়াই লোক দেখাই থাকিলেতো নহ'ব। আজি সেয়েহে মই আহিছোঁ, একদম মই মৰমৰ ডিমাণ্ড আৰু অনুৰাগীৰ ডিমাণ্ড। আজি ন-ভূঁই বিশেষ হ'ব লাগিব আৰু ন-ভূঁইটো বিশেষ হ'বই, তাতকৈ বিশেষ হ'ব লাগিব। ঠিক আছে। যিহেতুকে ন-ভূঁই প্ৰথম ৰোৱা, সেইকাৰণে এইফালে তামোল পাণ এনেকৈ কিবা কিবি এইবিলাক আগবঢ়াই লৈছে, যিহেতুকে পূৰ্বৰ নিয়ম। সঁচাকৈয়ে খেতিয়ক এজনে যেতিয়া খেতি কৰে তেতিয়া আমি সকলোৱে খাবলৈ পাওঁ, খেতি নকৰাজনেও খাবলৈ পাওঁ বা অজান পশু পক্ষীয়েও খাবলৈ পায়। সঁচাকৈয়ে খেতিয়কজন, সঁচাকৈয়ে শ্ৰমিকজন বহুত মহান মোৰ কাৰণে, হয় নাই মণিকা বা? হয় নাই? খেতিয়কজন মহান কাৰণ বা শ্ৰমিকজন মহান। শ্ৰমিকজনে নকৰিলে বা খেতিয়কজনে নকৰিলে আমাৰ পেট নভৰে। পইচা দিলেও আমি মানে যিটো বস্তু উৎপন্ন নহয় সেইটো বস্তু আমি পইচা দিলে পাম জানো? পইচাটো থাকিলেও বস্তুটো যদি নহয় বা কৃষকজনে খেতি নকৰে, উৎপাদন যদি নহয়, তেতিয়াহ'লে আমিনো পইচা দি হ'লেও, পইচা থাকিলে হ'লেও আমি ক'ৰ পৰা কিনি খাম? গতিকে খেতিয়কজন সঁচাকৈয়ে মহান। ময়ো আপোনাৰ ভগৱানৰ ওচৰত কামনা কৰিছোঁ খেতি ভাল হওক, সকলোৰে ভাল হওক আৰু সেয়াই ভিডিঅ'টো চাই থাকিব। কৰে কেৱল নিজৰ ভঁৰাল ভৰাবলৈ বা নিজৰ পেট ভৰাবলৈ নকৰে, সকলোৰে কাৰণে কৰে। চৰাই চিৰিকটি, পশু পক্ষী, অজান প্ৰাণী, ভকত সকলোৰে কাৰণে কৰে আৰু এই তামোল পাণটো ভগৱানৰ নামত আগবঢ়াই দিয়ে, খেতি খোলা ভাল হ'বৰ কাৰণে, লখিমী ভাল হ'বৰ কাৰণে। আৰু সঁচাকৈয়ে খেতিয়ক এজন সঁচাকৈয়ে মহান, কাৰণ খেতিয়কজনে অকল নিজৰ পেটৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে নকৰে। আমি খেতি কৰিলে মানে বা কৃষক এজনে যেতিয়া খেতি কৰে তেতিয়া পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ বাবে অকণ হ'লেও কিবা এটা হয় আৰু সঁচাকৈ কৃষক সঁচাকৈয়ে মহান। ধৰক আগবঢ়াই যে দিয়ে, কি বুলি আগবঢ়াই দিয়ে? আগবঢ়াতে ধৰি লওক কওঁ আৰু যে গৃহতে খাবৰ কাৰণে, ভকতে খাবৰ কাৰণে, আলহী অতিথি খাবৰ কাৰণে, চৰাই চিৰিকটিয়ে সকলোৱে খাবৰ কাৰণে যেন আৰু ধানকেইটা ধুনীয়া হয়, গুটি হয় আৰু গুটিবোৰ ৰৈ যাব লাগে, পতানবিলাক উৰি যাব লাগে আৰু তেনেদৰে কোৱা হয়। আৰু বিশেষ নাজানো মানে বেলেগ সকলোৱে বেলেগ বেলেগ নিয়ম চাগে আৰু এতিয়া আমি আৰু তেনেকৈ কওঁ। ঠিক আছে। এইখন মণিকা বাহঁতৰ ঘৰৰ সেউজীয়া ধুনীয়া গাঁওখন দেই। মণিকা বাহঁতৰ গাঁওখন খুব ধুনীয়া। এয়া শাওন, তাতে সেইফালে ৰোৱনীয়ে ৰুই আছে, সেইফালে ৰোৱনীয়ে ৰুই আছে চৌপাশ। এয়া সঁচাকৈ মণিকা বাহঁতৰ গাঁওখন বৰ সেউজীয়া, বৰ শুৱনি। আচলতে হ'ল গাঁৱৰ ধুনীয়া পুখুৰী দেই। ইয়াতে ধৰকচোন ধুনীয়া একদম ভেটফুল ফুলি আছে, ভেটফুল ন এইবোৰ, একদম ভেটফুল ধুনীয়াকৈ ফুলি আছে। আজ নাই আৰু এই বাগৰাকে খুব ধুনীয়াকৈ গান গাই আছিলে আৰু এতিয়া গান লগাওক। বিৰি এটি জ্বলাই বেগাই যাব লাগিব, তেতিয়াহে তোমাক লগ পাম। বাই ঝুমুৰ গাব লাগিব দেই। ঠিক আছে, আপুনি গান শুনাব নোৱাৰিলে আপুনি হেৰি ক'ব লাগিব, আপুনি দাদাক কেনেকৈ লগ পাইছিলে, কেনেকৈ আহিছিলে, একেবাৰে যৌৱনৰ আগলি দিনবোৰৰ কথা ক'ব লাগিব। এয়া বাই গক এইপিনে বায়ে মানে কি হেৰি এঘোটামান খুৱাই দিয়া হ'লে পাৰিলেহেঁতেন। এঘোটা খুৱাই দিব নেকি তেওঁ? আগতে খাই ল'লো বুলি ধৰি লওক, কিবা এটা শুনাওক। বায়ে ভিনদেউক কেনেকৈ লগ পাইছিলে, মানে যৌৱনৰ আগলি দিনবোৰৰ কথা ক'ম বুলি কৈছে। গতিকেলৈ যৌৱনে কেনেকৈ আমনি কৰিছিলে ক'ম বুলি কৈছে আৰু তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো কিন্তু চাই থাকিব আৰু যৌৱনে মানুহক কেনেকৈ আমনি কৰে, যৌৱনৰ আগলি দিনবোৰৰ কথা মানে তেতিয়া গম পাব। মানে তেতিয়া আপোনালোকৰো চাৰি চকুৰ মিলন সহজেই হৈ যাব, কষ্ট কৰিব নালাগে। সেয়াই
আচলতে শাওনৰ পথাৰত কেৱল কষ্ট বা পৰিশ্ৰম বা বোকা পানীয়ে নাথাকে, ইয়াত মনে মিলা মানুহৰ সৈতে জীৱনৰ পোৱা নোপোৱা বিভিন্ন ফূৰ্তি থাকে, ভাল লাগে। আচলতে কষ্টবোৰে গাত নালাগে আৰু সেয়াই আৰু এয়া আমাৰ জীৱন। আমি যিহেতুকে মাটিৰ মানুহ, এদিন মাটিতে মিলিব লাগিব আৰু কৰি খাবই লাগিব। ৰঙা চাহ আৰু ৰঙা চাহকণ খাই দিলে মানে পথাৰত খুব ভাল লাগে। কষ্ট কৰিবলগীয়া হ'ল ন। তাৰপিছতে এয়া আৰু বহিছে, এয়া এইফালে বহিছে, ময়ো অকণমান জিৰাই পেলাই ঘৰলৈ ৰাওনা হ'ম আৰু। আজি ৰোৱা হৈ গ'ল, আঁতৰৰ পৰা দেখাইছোঁ আৰু দেই, ওচৰলৈ নগ'লোঁ আৰু আঁতৰৰ পৰা দেখাইছোঁ। আৰু ৰ'দত যাবলৈ সাধ্য নাই আৰু। এয়া এইবিলাক মানুহে হাল বাই আছে ট্ৰেক্টৰে, বৰ কষ্ট দেই খেতি কৰা। বোকা সানিবলৈ মুখত সানি দে, বোকা সানিবলৈ আহিছে তাই মোক চা। এইফালে নভুই উদযাপন কৰি দিছোঁ। নভুই বুলি মোক বোকা সানিছিলোঁ চব মোক নাসানিব দেই আপোনাক। জামৰি গ'ল, ফুলিছিলে ধুনী। আৰু আজি যিহেতু নভুই আছিলে, এইফালে নভুই ৰুই পথাৰৰ পৰা আহি গা পানী ধুই এয়া তেল পানী ঘঁহিবলৈ লৈছোঁ। তেল পানী আৰু তেল আৰু টেঙা তেল টেঙা ঘঁহিবলৈ লৈছোঁ। তেল আৰু টেঙা মিক্স আছে। আৰু এইটো হেনো নভুই ৰোৱা দিনাখন, ৰোৱা দিনাখন এইটো নিয়ম কৰিব লাগে বোলে, ধানবোৰ ভাল হয়, দাবলৈ ভাল হয়, পোক পৰুৱাইও নাখায় বুলি শুনিছোঁ। এইটো এটা পূৰ্বৰ নিয়ম, পৰম্পৰাগত নিয়ম। আৰু এয়া এনেকৈ ভাল লাগে, ইয়াৰ অকণমান সঁচাকৈ গন্ধ। ইফালে নভুই স্পেচিয়েল এসাঁজ দেই, লোকেল কুকুৰা হয় নাই। তাৰপিছতে এইটো হ'ল কেৰেলা ভাজি, দাইল আৰু এইটো হ'ল হেৰি কি বুলি কয় আচাৰ, আমলখি আচাৰ, আৰু এইপিনে হ'ল নেমু। ঠিক আছে, খাই থাকক। সঁচাকৈ ভাত সাজ খাবলৈ খুব টেষ্টি হৈছে। সঁচা কথা ক'বলৈ গ'লে মণিকা বাৰ হাতত যাদু আছে। এনেকৈ খাই আছোঁ আৰু যাদু কৰি সোৱাদ তাৰমানে। এতিয়া খাই বৈ আজৰি, এতিয়া খাই বৈ আৰু ঘৰলৈ যাবগৈ লাগে। আৰু সঁচাকৈ ভাত সাজ খাই খুব ভাল লাগিলে, নভুই এনেও ভাল লাগিলে। আৰু সঁচা কথা কৈছোঁ, মণিকা বাৰ হাতত যাদু আছে। আপোনালোকো আহিব, সকলো আহিব, সদায় আহিব আৰু মণিকা বাৰ হাতৰ সোৱাদ ল'ব, হয় নাই? বুলি ক'লে মানুহ দাঙি পাতিব দেই, একো যাদু নাই মোৰ হাতত। সঁচাকৈ যাদু আছে, আপোনালোক সকলো আহিব, মোৰ জয় আপোনালোকো আহিব। ঠিক আছে, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।